গুৰু বৃহস্পতিৰ লগত যেতিয়া ৰাহু যুক্ত হয় কুণ্ডলীত তেতিয়া গুৰু চণ্ডাল দোষ নিৰ্মাণ হয়। ফলত গুৰু বৃহস্পতি দুৰ্বল স্থিতি হৈ পৰে আৰু সেইকাৰণে সেই ব্যক্তিৰ আচাৰ ব্যৱহাৰ সু অভ্যাস আদিৰ ক্ষেত্ৰত বাধা আহে আৰু তেওঁ নিচাসক্ত বদ অভ্যাসৰ প্ৰতি তেওঁ আসক্ত হৈ পৰে আৰু তেওঁ অধৰ্মী পূজা পাঠ নামঘৰ মন্দিৰ প্ৰতি তেওঁৰ ভক্তি নাইকিয়া হৈ যায়। আৰ্থিকতাত সংঘৰ্ষ কৰিবলগীয়া হয়, অপমান অপযশ যথেষ্ট পাবলগীয়া হয়। গুৰু বৃহস্পতি দুৰ্বল স্থিতিত ব্যক্তিৰ পাচনতন্ত্ৰ লিভাৰ ডায়েবেটিছ ৰোগৰো সমস্যা বৃদ্ধি পায় আৰু স্ত্ৰীৰ ক্ষেত্ৰত এই যোগ থাকিলে বৈবাহিক জীৱনত সুখী নহয়, কাৰণ তেওঁৰ স্বামী দুচৰিত্ৰৰ হয়। গুৰু চণ্ডাল দোষৰ প্ৰতিকাৰ হিচাপে ঘৰৰ ঠিক উত্তৰ পূব কোণত 5টা ময়ূৰৰ পাখি একেলগে বান্ধি দিয়া হয়। তেনেহ'লে এই গুৰু চণ্ডাল দোষৰ কিছু অশুভতা দূৰ